নমস্কাৰ বন্ধুসকল, মই সদায় যিটো বাটেদি কামলৈ যাওঁ সেই বাটটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। সেই বাটটো আপোনালোকে খোজকাঢ়িব পৰা হয় নে নহয় আপোনালোকে ক'বচোন। খোজকাঢ়িব পৰা যোগ্য হয় নে নহয় ক'বচোন আপোনালোকে বাৰু। বাটটো মানে ইমানেই বেয়া হৈছে নহয় নক'ব, মানে ইমানেই বেয়া হৈছে নক'ব। আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছোঁ, অকণমান চাব আপোনালোকে। এইটো বাট আপোনালোকে দেখিছেনে বাৰু কেনেকুৱা অৱস্থা হৈছে নহয়। বাটেদি মানুহে পাৰ হ'ব পাৰিব নেকি চাওক। তাৰমানে এনেকুৱা অসুবিধা হৈছে নহয় নক'ব আৰু। স্কুলৰ ল'ৰা ছোৱালী সেইবোৰৰ কাৰণে কেনেকুৱা অসুবিধা হৈছে, এই বাটেদি পাৰ হ'ব নোৱাৰে। স্কুলৰ বাটটো দূৰৰ কথা বাৰু, কিবা কাৰণত বেমাৰী চেমাৰী নিব লগা হ'লে কেনেকৈ পাৰ হ'ব বাৰু কওকচোন বাৰু। আচলতে কি কথা হৈছে জানে, ইয়াতে মানে কোনো এনেকুৱা ডাঙৰ চাকৰি কৰা মানুহ বা টকা পইচা থকা মানুহ তেনেকুৱা নাই। তেনেকুৱা নোহোৱাৰ কাৰণে এই ৰাস্তাটো এই অৱস্থা হৈছে জানে। কি কৰিব, উপায়টো নাই ন, চলিবই লাগিব বাৰিষা যিদিনত, উপায় নাই আৰু। মই বাৰু কিবাকৈ পাৰ হৈ আহিলোঁ দিয়কচোন বাৰু, আৰু সেইকাৰণে মই ভাবিছোঁ অকণমান আপোনালোকক ওপৰৰ ফালৰ পৰা দেখুৱাই দিওঁ। যেনে তেনে পাৰ হ'লোঁ আৰু এই ৰাস্তাটো জানে। সেইকাৰণে ভাবিছোঁ মই আপোনালোকক ওপৰৰ ফালৰ পৰা অকণমান দেখুৱাই দিওঁ আৰু চাওক বাৰু। এতিয়া চাওক বাৰিষা বতৰ ৰাস্তা একেবাৰে খালি পানী গৈ আছে ৰাস্তাৰ ওপৰতে। ধান লগাব পৰা হৈছে মানে এনেকুৱা ৰাস্তা হৈছে। কিন্তু মানুহ ভাবেহে আমি গুৱাহাটী থাকোঁ বুলি, কিন্তু গুৱাহাটী থকা বুলি ৰাস্তাত দেখিছেনে কেনেকৈ অৱস্থা হৈছে। এই ৰাস্তা মানুহ খোজকাঢ়িব পাৰি নেকি বাৰু আপোনালোকে কওক। এনেকুৱা ৰাস্তাত চিৰিয়াছ বেমাৰী আহে নহয়, মানে ৰাস্তাটো পাৰ কৰোঁতে মানে ৰাস্তা দি জীৱ যাবগৈ হয়নে নহয় কওকচোন বাৰু আপোনালোকে।